এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো মহিলাসকলৰ বেংক একাউণ্টত টকা প্ৰদানক লৈ কিন্তু ডেট ফিক্স হৈ গৈছে। তহা পূজাৰ ভিতৰতে কিন্তু মহিলাসকলে লাভ কৰিব নিজৰ নিজৰ বেংক একাউণ্টত চৰকাৰী ধন। তহা পূজাৰ ভিতৰত কোনবোৰ মহিলাই নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কেইদিনমান আগত CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকৈ এখন আপডেট। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমৰ প্ৰেক্ষাপটত মাহৰ 10 তাৰিখটো সদায় বিশেষ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। এই দিনটোতে মহিলাৰ বৃদ্ধজন তথা দিব্যাংগজনৰ অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ প্ৰাপ্য মাহিলী ধনৰাশি প্ৰেৰণ কৰে। এই প্ৰক্ৰিয়াৰে উপকৃত হিতাধিকাৰীৰ সংখ্যা বৰ্তমান 42,29,000। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতে কিন্তু পেঞ্চন আৰু অৰুণোদয়ৰ টকা প্ৰদান কৰে। লগতে অহা 10 অক্টোবৰ তাৰিখে বা পূজাৰ ভিতৰত কোনসকল মহিলাই বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহতে 43,29,879 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়ে চৰকাৰী ধন। তো অহা 10 অক্টোবৰ তাৰিখে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেইসকল দুখীয়াক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। এই দুখন আঁচনিৰ উপৰিও আৰু কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। তাৰপিছত কোৱা হৈছে ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া মানুহে অহা 10 অক্টোবৰ তাৰিখে বা পূজাৰ ভিতৰতে লাভ কৰিব চৰকাৰী ধন। এইকেইখন আঁচনিৰ ভিতৰত কোনখন আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকক আৰু এখন আপডেট প্ৰদান কৰিছোঁ। ইতিমধ্যে কিন্তু অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ আবেদন আৰম্ভ কৰিছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাই